কিমান সুৰক্ষিত আপোনাৰ মোবাইলটো মোবাইল হ্যাক কৰি লুটি নিলে ৩৬,০০০ টকা হঠাৎ অকণ লোডিং হ'ল মোবাইলটো হেং মাৰিলে তেওঁলোকক কৈ আছো মই যে মোৰ মোবাইলটো হেং মাৰিছে বোলে একো নহয় আপুনি ৱেইট কৰক এই ৱেইট কৰি থাকোঁতে মোলৈ টেক্সট মেছেজ আহিছে মোৰ পৰা পইচা মানে কথাটো দেখাই আছে 10,000 সামথিং এবাৰ 4,000 সামথিং এনেকে মেছেজবোৰ আহি আছে তেতিয়া মই লগে লগে তেওঁলোকে মোৰটো পইচা কাটিছে তেওঁলোকে ফোনটো কাটি দিলে এইজন ৰত্নপ্ৰাণ শইকীয়া এটা সংবাদ মাধ্যমত কাম কৰা ৰত্নপ্ৰাণে মহানগৰীৰ মঠঘৰীয়াত বাস কৰে যুৱকজনৰ আছিল RBL বেংকৰ এখন ক্ৰেডিট কাৰ্ড বিগত প্ৰায় এটা বছৰেই যুৱকজনে ব্যৱহাৰ কৰা নাছিল ক্ৰেডিট কাৰ্ডখন মোৰ RBL আৰু বাজাজৰ টাইপৰ এখন ক্ৰেডিট কাৰ্ড আছিলে আজি 8 বছৰ আগতে লোৱা সেইখন মই ব্যৱহাৰ কৰা নাছিল এক্টিভ কৰি থৈছিল আৰু সিমানলৈ ঠিকেই আছিল তাৰ মাজতেই ৰত্নপ্ৰাণলৈ এটা ফোন কল আহে আপুনি ক্ৰেডিট কাৰ্ড ব্যৱহাৰ নকৰিলেও বছৰি ২৪০০ টকা চাৰ্জ ভৰিব লাগিব গতিকে আপুনি এই চাৰ্জটো দিবনে কাৰ্ডখন বন্ধ কৰিব ব্যৱহাৰ কৰা নাই যেহেতু সিদিনা মোলৈ এটা ফোন আহিলে ফোনটোত ক'লে যে আপুনি এখন ব্যৱহাৰ কৰা নাই বছৰি আপোনাৰ ২৪০০ টকা এটা চাৰ্জ কাটিব গতিকে আপুনি কি কৰিব চাৰ্জটো কটাবনে এখন বন্ধ কৰাই দিব বোলো কাৰ্ডখন বন্ধ কৰাই দিম আৰু সেয়াই কাল হ'ল যুৱকজনৰ বাবে মোবাইল হ্যাক কৰি যুৱকজনৰ ক্ৰেডিট কাৰ্ডৰ পৰা সাইবাৰ অপৰাধী লৈ গ'ল ৩৬,০০০ টকা সাইবাৰ অপৰাধীৰ কবলত পৰিল গুৱাহাটী মহানগৰীৰ এজন যুৱক ক্ৰেডিট কাৰ্ড ডিএক্টিভেট কৰাৰ প্ৰলোভন দি লুটি লৈ গ'ল ৩৬,০০০ টকা শুনক ৰত্নপ্ৰাণৰ মুখেৰে সম্পূৰ্ণ ঘটনা তেওঁলোকে তেতিয়া ক'লে যে কাৰ্ডখন যদি বন্ধ কৰায় তেনেহ'লে আপুনি rblservice.com এনেকৈ এটা ছাইট আৰু সেই ছাইটটোত যাবলৈ ক'লে মই ছাইটটোত খুচৰি চালোঁ তেওঁলোকে ছাৰ্ভিচ চাৰ্জ বুলি এটা অপশ্যন আছে বুলি ক'লে সেই অপশ্যনটো মই যিটো ছাইটত গ'লোঁ সেই ছাইটটোত সেই অপশ্যনটো নাছিলে গতিকে মই বাৰে বাৰে কৈ আছোঁ যে এই অপশ্যনটো ইয়াত নাই মই একচুৱেলি RBL বেংকৰ জেনুইন ছাইটটোত গৈছিলোঁ আৰু জেনুইন ছাইটটোত গ'লে সেই অপশ্যনটো নাথাকে তাৰপিছত তেওঁলোকক বাৰে বাৰে কৈছোঁ এই অপশ্যনটো মই বিচাৰি পোৱা নাই তেওঁলোকে এটা লিংক প্ৰভাইড কৰিলে মোক সেইটোত ক্লিক কৰোঁতে ছাৰ্ভিচ চাৰ্জ বুলি সেই অপশ্যনটো পালোঁ তাত ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত তাত ইনষ্টলেশ্যন কৰিবলৈ কিবা এটা আহিলে লাঞ্চ বুলি এটা অপশ্যন আহিলে মই ক্লিক কৰি দিলোঁ তেওঁলোকক ক'লোঁ যে কিবা ইনষ্টলেশ্যন কৰিবলৈ আহিছে কৈছে ইনষ্টল কৰি দিয়ক ইনষ্টল কৰিলোঁ তাৰপিছত তেওঁলোকে ক'লে যে আপুনি CVV নাম্বাৰ কাৰ্ড নম্বৰ এইখিনি এণ্ট্ৰি কৰক মই ভাবিলোঁ প্ৰথমবাৰ যেতিয়া কাৰ্ডখন মই এক্টিভ কৰিবলৈ এইখিনি ভৰাইছিলোঁ গতিকে এইবাৰো চাগে অফ কৰিব কালে এইখিনি ভৰাব লাগে মই সেইমতে অফ কৰিবলৈ নাম্বাৰখিনি যেতিয়াই ভৰাই দিলোঁ হঠাৎ অকণ লোডিং হ'ল মোবাইলটো হেং মাৰিলে তেওঁলোকক কৈ আছো মই যে মোৰ মোবাইলটো হেং মাৰিছে বোলে একো নহয় আপুনি ৱেইট কৰক এই ৱেইট কৰি থাকোঁতে মোলৈ টেক্সট মেছেজ আহিছে মোৰ পৰা পইচা মানে কথাটো দেখাই আছে 10,000 সামথিং এবাৰ 4,000 সামথিং এনেকে মেছেজবোৰ আহি আছে তেতিয়া মই লগে লগে তেওঁলোকে মোৰটো পইচা কাটিছে তেওঁলোকে ফোনটো কাটি দিলে যেতিয়া মোৰ পইচাখিনি কাটিলে মই লগে লগে কাৰ্ডখনৰ বেক চাইডে থকা কাষ্টমাৰ কেয়াৰত ফোন কৰিবলৈ যত্ন কৰিলোঁ আৰু ফোন কৰিবলৈ ট্ৰাই কৰি থাকোঁতে তেওঁলোকৰ কিছুমান ক্ৰাইটেৰিয়া থাকে যে 1 দবাওক যদি অসমীয়াত কথা পাতে 2 দবাওক যদি ইংলিছ সেইখিনি কৰি থাকোঁতে মোৰ পৰা পইচা অলৰেডি কাটি আছে ৰত্নপ্ৰাণ শইকীয়াই সাইবাৰ ক্ৰাইমৰ ওচৰত গোচৰ পঞ্জীয়ন কৰিছে যদিও পুনৰ ঘূৰাই পাবনে হেৰুৱা ধন গতিকে সাৱধান হওক সতৰ্ক হওক অন্যথা বিপদত পৰিব পাৰে আপুনি জিতুমণি ডেকাৰ ৰিপৰ্ট অসম লাইভ 24